ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে কোন হয় চেয়াৰমেন আলী আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দু খেদিলে মানুহখিনিক লৈ আহক মই কৈ আছো শুনি যাওক ক'ব কিয় নিদিয়ে ডাটাটো আপোনালোকে বহিলেহে মই ক'ব পাৰো আপোনালোকে যদি নবহে মই ক'ৰ পৰা ক'ম আপোনালোকক মই ক'লো নে নাই যে পুলিং বুথ ৱাইজ আৰে মই আপোনালোকক ক'লো নাই যে মই পুলিং বুথ ৱাইজ ডাটা দিব গৈ আছো মই দি আছো আপোনালোকে শুনি লওক মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই শুনক তাৰপিছত কিবা ক'বলগীয়া আছে যদি ক'ব যদি আপোনালোকে ৰিপ্লাই নুশুনে তেনে বিতৰ্ক ক'বলগীয়া আছে আই উইল গিভ টাইম কিয় কৰে যদি মোৰ ৰিপ্লাই শুনিব ভয় শুনক চেয়াৰমেন আলী ডাঙৰীয়া আকৌ কৈছো অধ্যক্ষ মহোদয় চেয়াৰমেন আলীটো ইয়াতে গেষ্ট এপিয়াৰেঞ্চ হৈ আছে মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন পিটিশ্যনখন সোনকালে ডিছপ'জ কৰি দিয়ক লেঠা মৰি গ'ল বহক মোক ধমকি নিদিব দেই মোক ধমকি দিয়াৰ প্ৰেক্টিচ নকৰিব চেয়াৰমেন আলী ডাঙৰীয়া না আপুনি সৰকাৰ না ঘাটকা গতিকে আপুনি বেছি কথা নকয় বহি থাকক আপোনাক মিয়া মুছলমানেও নামানে আপুনি ঘৰ কাও নাই ঘাট কাও নহয় মাননীয় অধ্যক্ষ মহোদয় হাউচ চলাব লাগে I am repeatedly requesting you I will give you time আপোনালোকে কিয় কৰে এই প্ৰশ্নটো যেতিয়া আপোনালোকে মূল উত্তৰ শুনিব সাহস নকৰে আনে কিয় প্ৰশ্নটো ডিবেটটো নানিলে হ'ল মই মনে মনে বহি থাকিম আপোনালোকে প্ৰশ্নটো আনে কিয় কমলেশ পুৰকাষ্টটো আপোনালোকৰ মানুহ প্লিজ মোৰ মানুহ নহয় এনেকৈ উঠি পেলাই নকয় নহয় কথাবিলাক There is no system, no rule that you can stand up. Please sit down. There is no rule. উপাধ্যক্ষ মহোদয় যোৱাবাৰ এইটো প্ৰশ্ন আনিছিলে এই বিধায়কগৰাকী নিজে কি নাম এই যে চেয়াৰমেন আলী যোৱাবাৰ কোনে আনিলে এইটো বিষয় চেয়াৰমেন আলী আনিলে এইবাৰ আনিলে কমলেশ পুৰকাষ্টই যি ক'লে তাত চেয়াৰমেন আলীয়ে কিয় ক'ব লাগিছিলে তাত আব্দুল ৰহিমে কিয় ক'ব লাগিছিল যদি মুখ্যমন্ত্ৰী ৰিপ্লাইটো নুশুনে ভাই সঁচা কথা প্লিজ আৰে আচ্ছা মই নহয় মোৰ ৰিপ্লাইটো আপোনালোকে কৈ দিব নেকি মই কি ক'ম আচ্ছা মই অখিল গগৈ হ'ব লাগিব আব্দুল ৰহিম প্লিজ আচ্ছা মোকতো চাওক আব্দুল ৰহিম মোক মিয়া ভূত নালাগে গতিকে মই অখিল গগৈ নহওঁ প্লিজ চিধা কথা গতিকে মই অখিল গগৈ নহয় চিধা কথা দালালি বন্ধ কৰক মই সঁচা কথা কম আৰু মই ভাল কথা কম আপোনালোকে যদি মোৰ কথাটো শুনক আপোনালোকে যদি মোৰ কথাখিনি শেষলৈকে শুনে তাত এটাও সাম্প্ৰদায়িকতা নাপায় যদি মোৰ কথাখিনি শেষলৈকে শুনিব খোজে আৰু যদি মাজত টুকিয়াই থাকে ভোট মোৰো বাঢ়িব আপোনালোকৰো বাঢ়িব সমস্যাৰ সমাধান নহ'ব আমি আপোনাৰ কথা আমি শুনি থাকক কিন্তু প্ৰভুক আপোনালোকে মোৰ ভাষণটো 10 মিনিট শেষ হোৱাৰ পিছতে জাজমেণ্ট দিব ই প্ৰভুক আছিল নে কি আছিলে মোৰ ভাষণটো নুশুনে ৰাতিপুৱাও নুশুনে এতিয়াও নুশুনে আপোনালোকে যদি ভাবি আহিছে যে এনেকে পালন কৰক আৰু নিৰপেক্ষভাৱে আপোনালোকে ন্যায়ক প্ৰটেকশ্যন দিয়াৰ ডিজাইন বনাই মইতো ৰাতি 2টাত হ'লেও মাইকত কৈয়ে যাম মইতো আপোনালোকে জানে মইতো ইয়াত বহি থাকিম ৰাতি 2টালৈকে 2টা বজাত যেতিয়া কোনো হ'লে মই ইয়াত কৈ থৈ যাম যিমান দেৰি হ'লেও আমাক উত্তৰ লাগে আৰু মই কথাখিনি অসমৰ ভৱিষ্যতৰ কাৰণে কৈ আছো গতিকে মই ইয়াত ৰেকৰ্ড কৰাইহে যাম আৰু ৰাতি 2টাত যদি অকলে ইয়াত কৈ থাকিব লাগে মই অকলে ক'ম
গতিকে মোৰ কোৱাখিনি মই কম শুনিব খোজে নোখোজে ইট ইজ আপ টু ইউ প্লিজ মাননীয় অধ্যক্ষ মহোদয় কাৰণ যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব 20 বছৰত তাক ৱাকআউটটো লিখা নাথাকে অকল স্পীচটোহে লিখা থাকিব হয় নহয় সেইকাৰণে মোৰ স্পীচটো ৰেকৰ্ডত থাকিব লাগে 20 বছৰ পিছত যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব কোনে ৱাকআউট কৰিলে কি কৰিলে নোলায় বিধানসভাত যোনে ভাষণ দিয়ে ভাষণটো ওলাব আৰু মোৰ ভাষণটো থাকি যাব নালাগাখিনিও থাকিব ইতিহাসে জাজমেণ্ট ল'ব এতিয়া অধ্যক্ষ মহোদয় জন্ম আৰু মৃত্যুতকৈ মই এটা নতুন কথা ক'ব খুজিছোঁ মই ভাল কথা ক'ব খুজিছোঁ যে জন্ম আৰু মৃত্যুতকৈ ডাঙৰ এলিমেণ্ট এটা আছে পলায়ন হিন্দু মানুহৰ সংখ্যা দ্ৰুত গতিত ধুবুৰী সাউথ সালমাৰা মঙ্গলদৈ মৰিগাঁও ইয়াত যে কম হৈ আছে অকল যদি জন্ম মৃত্যুক ব্লেম কৰোঁ ই কাৰেক্ট ইয়াৰ লগত ছেকেণ্ড এলিমেণ্ট এটা আছে হিন্দুৰ পলায়ন এতিয়া আমি সদনত বিচাৰিব লাগিব যে হিন্দুৱে কিয় পলায়ন কৰি আছে তাৰ কাৰণটো কি এই কাৰণখিনি এতিয়া বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব লাগে নহলে নামনি অসমত আপোনালোকেও থাকি ভাল নাপাব যে ইট উইল বি কমপ্লিটলি ওৱান সেকশন অফ পিপল হৈ যাব আপোনালোকে মাত্ৰ বাগিচাৰ কথা ক'লে নহয় যে বাগিচাত সব ফুল থাকিব লাগে এতিয়া এটা ফুল নোহোৱা হৈ যাব আপোনালোকৰ ভাষাতে মই কৈছো আজি চেয়াৰমান আলী ডাঙৰীয়াই কি কৈছে বাগবৰ তেওঁ ইয়াত কৈ আছে মই 40 ঘৰ হিন্দু মানুহ ৰাখিছো কিমান দুখৰ কথা আপোনালোকে ভাবক 40 ঘৰ হিন্দু মানুহ 40 ঘৰ তাৰ মানে বাগবৰ সমষ্টিৰ পৰা কিমান মানুহৰ পলায়ন হ'ল আজি সেই জায়গাবিলাক পৃথভূমি আছিলে সভ্যতা সত্ৰ কনৰা বাগমৰ এইবিলাক অসমীয়া হিন্দু মানুহৰ একোটা পৃথভূমি আছিলে এতিয়া সেকেন্ড পইণ্ট এটা মই আনিছো যে আপোনালোকে হাউসত বিচাৰ কৰক কেতিয়াবা আমি ইয়াক কথা পাতিম জন্ম মৃত্যুৰ সামঞ্জস্যৰ লগতে সেকেন্ড এংগলটো হ'ল যে বিভিন্ন জায়গাৰ পৰা পলায়ন কিয় হৈছে আজি আপোনালোকে কৈছে অসমৰ উজনি নামনি কতো মুছলমান মানুহৰ পলায়ন হোৱা নাই খুব ভাল কৰি শব্দকেইটা বুজিব গোলাঘাটত মুছলমান মানুহ বাঢ়িছে মই অসমীয়া মুছলমানৰ কথা কোৱা নাই গোলাঘাটত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে কামৰূপ মহানগৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে ডিব্ৰুগড়ত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে লখিমপুৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে মই নাজানো দে আপুনি যদি মোৰ কথাত বাধা দিয়ে মই স্পিকাৰ সাহেবক ক'ব খুজিম যে সোমাব পাৰে কিন্তু স্পিচ শেষ হোৱাৰ মাজত আপুনি ডিষ্টাৰ্ব দিব নোৱাৰিব ভক মই সেইটোৱে কৰিম প্লিজ প্লিজ নাই নাই কিয় আৰে এটাও সিট আপুনি নাপায় গ্যাৰেণ্টিত থাকক এইটো ৰাজনীতি মই কৰি পাইছো ইয়াত এটাও সিট আপোনাৰ নামত নাই লিখা ৰাখক ইয়াত যিমানে কক এটাই নিদিয়ে ভোট এইটো গ্যাৰেণ্টিত থাকক কংগ্ৰেছে যদি দয়া কৰি ক'বাত এটা সিট দিলে আৰু মই নাজানো ইমান তেল মাৰিব গৈ লাভ নাই এতিয়া আপোনালোকে সাইণ্টিফিকেলি চাওক যে অসমৰ কোনো এটা জাগাৰ পৰা মুছলমান মানুহৰ পলায়ন হোৱা নাই হিন্দু মেজৰিটি এৰিয়াটো মুছলমানৰ সংখ্যা বাঢ়িছে প্লিজ অখিলৰ ইউৰ সাসপেন্ডেড ফৰ আনাৰ হাফ এন আৱাৰ অখিলৰ মিয়া বুলি ক'লে বুকুটা ফাটা যায় অকল হিন্দু মুছলমান ইউৰ সাসপেন্ডেড ফৰ আপোনাৰ বুকু ফাটা যায় মিয়া বুলি ক'লে বুকুটা ফাটা যায় সিট এটাও নিদিয়ে কংগ্ৰেছে আপোনাৰ বুকু ফাটা যায় নামনিত মিয়া বা অখিল গগৈ আচ্ছা এতিয়া মই ক'ব খুজিছো কি খুব সাইণ্টিফিক কথা এটা ক'ব খুজিছো আপোনালোকে নিজে বিচাৰ কৰিব অসমত হিন্দু মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় আপোনালোকে কৈ আছে না আজি উজনিৰ পৰা কাবাক খেদিছে কিবা কৰিছে এতিয়া না মোৰটো বাৰু বাদ দিয়ক মই এটা ডেষ্টিনি লাইন এটা লৈ লৈছো এতিয়া কথাটো হ'ল যে হিন্দু মানুহৰ জাগাত মুছলমান মানুহৰ সংখ্যা বাঢ়িছে আৰু মুছলমান মানুহৰ জাগাত হিন্দুৰ সংখ্যা কমিছে এতিয়া এই কথাটো কোনে বিচাৰ কৰিব মুছলমান নেতাসকলে বিচাৰ কৰিব লাগিব যে হিন্দুৱে যে আমাক আদৰি লৈ আছে আমি তেওঁলোকক কিয় আদৰি ল'ব পৰা নাই আজি সকলো সমষ্টিত চাওক এই হাউচত যিমান বিধায়ক আছে সকলোৰে ভোটাৰ লিষ্ট বিলাক চাওক 2001তকৈ 11ত মুছলমান বাঢ়িছে 11তকৈ 21ত মুছলমান বাঢ়িছে আৰু এজন মুছলমানকো কোনো অত্যাচাৰ কৰা নাই
হিন্দুক অত্যাচাৰ কৰা বুলি কোনো প্ৰমাণ আছে মই কৈ আছো আছে মই কৈ আছো অত্যাচাৰ মই দি আছো আপোনাৰ কিবা কথা ৱাজেদা মই দি আছো প্ৰমাণে দিম একদম নিদিয়াকৈ নাথাকো এতিয়া আপোনালোকে এখন হাউচ কমিটি কৰিব নেকি যে অসমত মই একদম সমাধানৰ ৰাস্তাত গৈ আছো যে এখন আমি এই হাউচ কমিটি কৰিব পাৰো নেকি যে মুছলমান অধ্যুষিত অঞ্চলত হিন্দু কমিছে হিন্দু অধ্যুষিত অঞ্চলত মুছলমান বাঢ়িছে এটা আপোনালোকে ক'ব ডাটা ক'ত আজি মই নিদিওঁ অহা বিধানসভাত মই পুলিং বুথ ৱাইজ আপোনালোকক ডাটা দিম মই ষ্টাডিটো অলৰেডি কৰি লৈছো এতিয়া যদি আমাৰ মুছলমান বিধায়কসকলে আপোনালোক নেতা ৰাজনীতিৰ নেতা সমাজে আপোনালোকক মানে আপোনালোকে যদি অলপ বিশ্লেষণ কৰে যে এইটো কিয় হৈছে ই ভৱিষ্যত অসমৰ কাৰণে বেয়া নহব জানো যদি আপোনালোকে মানুহখিনিক অভয় দিয়াব পাৰে বিশ্বাস দিয়াব পাৰে এই পৰিৱেশটো পৰিৱৰ্তন হ'ব মই একদম পজিটিভ কথা ক'ব ইয়াত উঠিছো নিগেটিভ মোৰ ইচ্ছা নাই যেনেকে আমাৰ হিন্দু বিধায়কখিনিয়ে মুছলমান মানুহখিনিক সংৰক্ষণ দি আছে মুছলমান মানুহখিনিয়ে হিন্দু মানুহক সংৰক্ষণ দিব পাৰিবনে নাই এতিয়া আপোনালোকক মই ডেটা দিম ৱাজেদা নিজৰ সমষ্টিৰ ডাটা দিম যে 20 বছৰত হিন্দু মানুহ কেনেকৈ কমি গ'ল সংৰক্ষণ দিবৰ কাৰণে কেইটামান হাৰ্ড কাম কৰিব লাগিব আজি মই কাম কেইটা নকওঁ এটা দুটা সৰু সৰু কিন্তু আজি ক'লে আপোনালোকৰ মনটো দুখ লাগিব এইকাৰণে মই আজি কথা কেইটা নকওঁ কাৰণ আমাৰ হিন্দু মানুহ পলায়নৰ কেইটামান কাৰণ আছে নামঘৰত যায় মানুহ যেতিয়া দেখে যে ইয়াত নামঘৰ চলাব পৰা অৱস্থা নাই মানুহখিনি উঠি গুচি আহে মানুহখিনিক ধৰ্মক শৰণ দি থাকে গতিকে মই নেক্সট ডিবেটত মই কম যে কোন কেইটা কথাৰ কাৰণে হিন্দু মানুহ ওলাই আহি আছে কাৰণ এইখন অসমত পাৰ্চেণ্টেজ যিয়েই নহওক কিয় যেতিয়া এদিন এই ধৰণৰ ডেমোগ্ৰাফি চেঞ্জ হ'ব মানুহৰ উত্তেজিত বাঢ়িব আৰু মানুহে অসম আন্দোলনৰ দৰে এটা পৰিৱেশ দেখা পাব আৰু এবাৰ সেই পৰিৱেশটো ৰক্ষা কৰাৰ দায়িত্ব আজি আমাৰ হাউচখনে যদি চিন্তা কৰে যে আমি আৰু এজনো হিন্দু মানুহ বৰপেটাৰ পৰা পলায়ন হ'ব নিদিওঁ ধুবুৰীৰ পৰা এজনো হিন্দু মানুহ পলায়ন হ'ব নিদিওঁ তেতিয়া দেখিব অসমত পৰিৱেশবিলাক নিজে নিজে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ কথা কোৱাৰ প্ৰয়োজনে নাই দ্বিতীয় ছোৱালী হিন্দুৰ হওক মুছলমানৰ হওক মাৰ এক প্ৰতিবিম্ব শিক্ষাৰ কথা নাই যদি মুছলমান বিধায়কসকলে নেতাসকলে লাগি যায় নহয় যে 18 বছৰৰ তলত বিয়া নিদিবি এটাও বিয়া হ'ব নোৱাৰে কিন্তু মই কোনো এজন মুছলমান বিধায়কৰ আপোনালোকৰ মই ফেচবুক খুব চাওঁ আপোনালোকে যেতিয়া পাব্লিক মিটিং কৰে আৰে ভাই আপুনিতো মহান ব্যক্তি আপুনি থাকক আপোনাৰ লগততো মই আছিলোৱেই এওঁলোকহে নাই আপোনালোকৰ লগত নহ'লেতো এতিয়ালৈকে এমএলএ হৈ থাকিব নোৱাৰে মইতো আপোনাৰ লগত আছোৱেই আপুনি মোৰ লগত কিয় খজুৱাই থাকে মই কওঁ লিডাৰ অফ অপজিশ্যনে সদায় খবৰ লয় পিটিশ্যন কেতিয়া ডিছপোজ হ'ব মইতো আছোৱেই আপোনাৰ লগত গতিকে আপুনি আপোনাৰ বন্দুক মাৰি আছে শত্ৰুক সমৰ্থন কৰি আছে গতিকে থক ঠিক আছে গতিকে আপোনাৰ লগত মোৰ কোনো দুশ্মনী নাই আপুনি এনে কৰি আছে মই ফেচবুকত আপোনালোকৰ মিটিংবিলাক শুনো ৰাতি মই 2-3 বজাত লগাই শুনো মই খুব আশা কৰোঁ চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ চেয়াৰমেন আলী ডাঙৰীয়াৰ কথাটো মই কোৱা নাই মই ক'লো নে আপুনিতো আমাৰ পাৰ্টিতে আছে প্লিজ চেয়াৰমেন আলী ডাঙৰীয়া ৰ'ব প্লিজ বাকী সদস্য ধুনীয়াকৈ শুনি আছে এজনেও যদি কোৱা চেয়াৰমেন আলী ডাঙৰীয়া বাকী সদস্য শুনি আছে ৰিপ্লাইটো শুনি লওক মই যদি আপোনাৰ শুনিবলৈ ইচ্ছা নাই তেতিয়াহ'লে আপুনি লিভ দ্য হাউচ আৰে আপুনি যদি হাউচখন দিগদাৰী কৰিম বুলি সোমাইছে মই নাজানো অলপ দিন থাকক না মন আপোনাৰ বয়সটো 16 বছৰ নেকি এতিয়া স্কুলতে ই উঠে মানে অখিল গগৈ আপোনাৰ পৰা শিকক আপুনি অখিল গগৈৰ পৰা শিকিছে ইমান দিনটো হাউচত এনেকুৱা আপুনি নকৰিছিল আপুনি তেওঁক কিয় কপি কৰিব গৈ আছে বাদ দিয়কচোন এতিয়া যদি আমাৰ জননেতাসকলে প্ৰত্যেকটো ভাষণৰ পিছত কয় যে ভাই 18 বছৰৰ তলত আমাৰ গাঁৱত বিয়া হ'ব নালাগে পৰিৱেশ এটা মই বনাইছো কেইদিনমান আগতে মই গৈছিলো বিজনীত দলন কৰিবৰ কাৰণে অজয় কোনটা জেগা ছিল এটা দলন কৰিব তুকলং তাতে মই মুছলমান মানুহখিনিক লগ কৰিলো ভাই কাবাৰ আজিকালি বিয়া হয় নেকি
বলে নাই আগে আমি জানছিল না আইনে ওটা বাধা আছে, এখন আপনি আমাকে বলে দিলাম আইনে বাধা আছে, এখন আমি কাকো শাদী বিয়া করতে দিয়ে না। কিন্তু মইতো আজিহে কলো আপোনালোকে যদি মিটিং বিলাকত সদায় কৈ থাকিলেহেঁতেন যে ভাই চাহ আমাৰ ছোৱালী বিলাকক 18-16 বছৰত বিয়া নিদিবি। আজি কি হৈছে বিয়া দিয়াৰ কাৰণে? বিয়া দিয়াৰ কাৰণে ছোৱালীখিনি 22-23 বছৰ 4টা বাচ্চাৰ মা হয়। চালে অলপমান তেজে নাই শৰীৰটোত, শুকাই ক্ষীণাই, কাৰণ 4টা বাচ্চা জমা দিওঁতে যিমান তেজ যায়, যিমান নিউট্ৰিশ্যন বাচ্চাটোৱে লৈ লয়, আমাৰ হিন্দু সমাজৰ 24 বছৰীয়া ছোৱালী এগৰাকী আৰু মুছলমান সমাজৰ 24 বছৰীয়া ছোৱালী এজনী 20% একে হ'ব। 80% যদি আপোনালোকে থিয় কৰাই দিয়ে তে মোৰ লগত আপোনালোকে তৰ্ক নকৰে। আপোনালোকতো একোজন মাৰ পেটৰ পৰাই জন্ম হৈছে, মাৰ প্ৰতি মমতা আপোনালোকৰো জাগি উঠিব। আননেচেচাৰী মোক টাৰ্গেট কৰি আছে মই ভাল কথা কোৱা মানুহজনক। আপোনালোকে মিটিং বিলাকত কোৱা আৰম্ভ কৰক। এটা আপোনালোকে এটা পলিগেমি তথ্য লৈ আহিলে, ক'ৰ তথ্য মই নাজানো। আপোনালোকে জানে যে হিন্দুত উইদাউট ডাইভোৰ্স সেকেন্ড বিয়া হ'বই নোৱাৰে। আমাৰ অসমত ট্ৰাইবেল মানুহসকলেও দুটা বিয়া নকৰায়, ট্ৰাইবেলক কেতিয়াবা এই ৰুলত নপৰে, কিন্তু কোনো বড়ো মানুহৰ ঘৰত দুগৰাকী ঘৈণীয়েক দেখা নাপায় এক্সেপ্ট ৰেয়াৰ কেছ। এতিয়া পলিগেমিৰ ওপৰত আমি আইন আনিব খুজিছো। আপোনালোকৰ মতেতো পলিগেমি হিন্দুত বেছি, গতিকে আপোনালোকেতো মুকলি সমৰ্থন কৰিব পাৰে না। আৰ জি আইটো মাৰক তাক য'ত আছে সি। যিহেতু আপোনালোকে কৈছে হিন্দুত বেছি, তেতিয়াহ'লে আমি হিন্দুক বেন কৰিব আনো, তাত আপোনালোকে সমৰ্থন কৰক। কাৰণ আপোনালোকে কৈছে পলিগেমি হিন্দুতহে বেছি, গতিকে হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি বহু বিবাহ বন্ধ আইন এখন আনিম। আপোনালোকে সমৰ্থন কৰিব নে নাই? আপোনালোকৰ মতেতো বহু বিবাহ হিন্দুত বেছি, গতিকে মই মানি ললো যে হিন্দুত বেছি। হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি যিখন আইন আনিম তাত আপোনালোকে সমৰ্থন কৰিব নে নাই? এইয়া এইটোৱে, তেতিয়াই কথাটো ওলাই পৰে যে আপোনালোকে মাতৃশ্ৰেণীৰ প্ৰতি এজন ছোৱালীৰ ঘৰত যেতিয়া মূল থাকোঁতে দ্বিতীয়জনী ঘৈণীয়েক আহি পায়, তৃতীয়জনী ঘৈণীয়েক আহি পায়, সেই ছোৱালীজনীৰ বেদনা অনুভৱ কৰিব লাগিব। ছোৱালীজনী মুছলমান ছোৱালী। মই যদি হিন্দু ল'ৰা এটাই মুছলমান ছোৱালীৰ বেদনা উপলব্ধ কৰিব পাৰো, আপোনালোকে একেই মাৰ পৰা জন্ম হোৱা এজনে কিয় নোৱাৰে? সেইটো প্ৰশ্নৰ উত্তৰ দিয়ক। অখিল গগৈয়েতো হিন্দু মুছলিমৰ কথা কৈ গুচি গ'ল, মইতো মুছলমান ছোৱালীৰ কথা কৈ আছো। তাইক পঢ়িব দিয়ক, তাইক মা কৰিব নিদিব, তাইক মা হ'ব নিদিব। আপোনালোকে মিটিঙত কোৱা কৰক, দুটা ভোট যাই যাওক। এইবাৰতো ইলেকশ্যনত মই মাইনৰিটি এৰিয়াত মিটিং কৰিছো, ভোটটোৰ কাৰণে মই এইখিনিকে কৈছো, চাবি দে বাবা বিয়া কিন্তু নাপাতিবি। মোক কৈছে মাইনৰিটি এৰিয়াত মই ভোট ল'ব গৈছো, মই ভোট ল'ব যোৱা নাই, মই মেছেজ দিব গৈছো। হেণ্ডশেক কৰোঁতে সুধিছো এই বিয়া কেইটা কৰাইছ? মই মোৰ কাম কৰিবহে মই গৈছো। প্ৰত্যেকটো ভাষণত তলত হেণ্ডশেক দিওঁতে এই বাবা বিয়া নকৰাবি দেই, মা স্কুলত যাবি দেই, মা স্কুল পঢ়িবি, কলেজ পঢ়। আজি নিযুত মইনাৰ দৰে স্কিম আমি কি হিন্দু মুছলমান কৰিছো? আমি কি হিন্দু মুছলমান কৰিছো? আজি কি অৰুণোদয় আমি হিন্দু মুছলমান কৰিছো? এইখন চৰকাৰৰ দৰে সেকুলাৰ কাম কংগ্ৰেছে কৰাই নাছিল। আজি আমি থকাৰ কাৰণে মোক এতিয়া আপোনালোকে চাওক, অখিল গগৈ দুইফালে কেনেকে মাৰে। আপোনালোকক সংৰক্ষণ দিয়াৰ কাৰণে আমি তাতে অলপ ষ্ট্ৰিক হলো। তেওঁ কৈছে আমাৰ সংগঠন কেইটাৰ ওপৰত কিয় নটিচ দিছে? মই কিন্তু মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্বটো মই পুৰা পালন কৰিছো। ৰাজনৈতিক আদৰ্শ মোৰ যিয়ে নহওক কিয়, ফুটমাৰ্চ হৈছে, ফ্লেগ মাৰ্চ হৈছে, আজি পুলিচ ৰাস্তাত ওলাইছে। মুখ্যমন্ত্ৰী হিচাপে মোৰ সাংবিধানিক দায়িত্বত মই ত্ৰুটি কৰা নাই, কিন্তু ৰাজনৈতিক ব্যক্তি হিচাপে মোৰ মত আদৰ্শ থাকিবই। মই বহু বিবাহক বিৰোধিতা কৰো। মই ডেমোগ্ৰাফি চেঞ্জ লৈ চিন্তিত যে নামনি অসম, মধ্য অসমৰ ডেমোগ্ৰাফিক চেঞ্জে আমাক খাই পেলাব, অসমখন ভৱিষ্যতে অস্থিৰ হ'ব। আৰু এটা মই শেষত কথা কৈ সামৰণি মাৰিম, আৰু এটা কনচাৰ্ণ হৈছে বাংলাদেশৰ পৰা নতুনকৈ বিদেশীৰ অনুপ্ৰৱেশ। টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ কথা অলপ আগতে কোৱা হৈছিলে।
বাংলাদেশত টেক্সটাইল ইণ্ডাষ্ট্ৰী বন্ধ হৈ যোৱাৰ লগে লগে আজি 6 মাহত অজস্ৰ ৰোহিংগিয়া মুছলমান মানুহ অসমৰ জৰিয়তে ত্ৰিপুৰা অসম হৈ ভাৰতত সোমাই আছে এই ট্ৰেণ্ডটো যোৱা 3 বছৰ নাছিলে যোৱা 3-4 মাহত মুছলিম ইনফিল্ট্ৰেশ্যন হেজ বিগেন ডাটা বিএসএফ আছে আরে আপনি এইটো জর্নালিস্টৰ ওপৰত আরে ভাই আপুনি স্যার সিপিডি কিয় যদি বিএসএফ নাথাকিলে এখানে খবৰটো মই কেনেকৈ গম পাওঁ বিএসএফ এৰেষ্ট কৰাৰ কাৰণে মই গম পাওঁ বিএসএফ আৰু অসম পুলিচে একশন লোৱাৰ কাৰণেহে মই গম পালো যদি মইতো আন্দাজত পোৱা কথা নহয় আপোনালোকে মোক সুধিলে নাম কম বয়স কম বাংলাদেশৰ এড্ৰেছ কম কিহৰ কাৰণে মই লগত এটো কৈছো মই কলো নহয় চিন্তাৰ বিষয় কিহৰ কাৰণে এনেকুৱা পৃথিৱীত কোনো টেকনলজি নাই যে 800 কিলোমিটাৰত এনেকে পুলিচ থাকিব কাৰণটো মই কৈছো যে বাংলাদেশত টেক্সটাইল ইণ্ডাষ্ট্ৰী বন্ধ হৈ যোৱাৰ পিছত সাডেনলি আমি কি কৰিব লাগে ৰখাৰ আমি ব্যৱস্থা কৰিব লাগিব আমি কৰিম আৰু আমি কৰি আছো পুছবেক ডেইলি কৰি আছো অসম এৰেষ্ট কৰাই নহয় এৰেষ্ট কৰিলে ইয়াত থাকি যাব ন এখানে মই পুছবেক কৰি আছো এৰেষ্ট কৰিলে থাকি যাব আকৌ উকিল আহি যাব হে কাৰণে আকৌ আমাৰ হোটেলত আমিয়ে খুৱাব লাগিব গতিকে আমি তেওঁলোকক পুছবেক কৰি আছো আৰু যোৱা 4 মাহত যথেষ্ট ৰোহিংগিয়া মুছলিমক আমি পুছবেক কৰিছো যেটো অসমৰ মিডিয়ায়ো মই কি কাৰণে নাজানো মই টুইটত দি থাকাৰ পিছতো বা বিধানসভাতো এই বিষয়ে কোনো প্ৰশ্ন উঠা নাই আমি এই সিচুৱেশ্যনটোৰ প্ৰতি আমি একদম নিৰ্বিকাৰ হৈ গৈছো মই ফটো দিছো যে আজি 4 জনী মানুহক খেদিলো 5টা মানুহক খেদি পঠিয়ালো বিধানসভাত এটা প্ৰশ্ন নাই আমিও সব শুই গৈছো নিৰুদ্দেশ হৈ গৈছো আৰু এই নিৰুদ্দেশ হৈ যোৱা অসমখনক কবাত বিবেকটো জাগ্ৰত কৰাৰ কাম অসমৰ মুখ্যমন্ত্ৰীজনে কৰিব লাগিব এটো মোৰ সাংবিধানিক দায়িত্ব মই সদনক আহ্বান জনাম মুছলিম ৰেজিষ্ট্ৰেচনে হক পলিগেমি বন্ধৰ বিৰুদ্ধে আমি অনা আইনে হক চাইল্ড মেৰেজৰ বিৰুদ্ধে অনা আইন আপোনালোকে আমাক মুকলিভাৱে সমৰ্থন কৰক দ্বিতীয়তে নিজৰ যেনেকে হিন্দু এমএলএ খিনিক মই আহ্বান জনাম যে আপোনালোকৰ সমষ্টিৰ মুছলমান মানুহখিনিক আপোনালোকে সংৰক্ষণ কৰক মই মুছলমান বিধায়কসকলক আহ্বান জনাম আপোনালোকৰ সমষ্টিৰ হিন্দু মানুহখিনিক আপোনালোকে সংৰক্ষণ কৰক সংৰক্ষণ কেনেকৈ কৰিব লাগে দুটা বুদ্ধি মই ষ্ট্ৰেটৱে কম ক্ৰাইমৰ ভয়ত মানুহ নপলাই কিহৰ ভয়ত পতাই মই কৈ দিম আজি মই হাউচত ক'ব খোজা নাই কিয় পলাই মই আপোনালোকক কৈ দিম আৰু যেতিয়া এপ্ৰিলত এতিয়া ঢিঙতে যিগৰাকী ছোৱালী হ'ল তাই ঢিঙত থাকিব নোখোজে এতিয়া পৰিয়ালটো থাকিব নোখোজে ঘৰখন এটা এতিয়া হৈছে যে তাই ঢিঙত থাকিব নোখোজে আমাক খবৰ দি আছে যে ঢিঙৰ বাহিৰত মোক লৈ যাব লাগে তাৰমানে ভোটাৰ লিষ্টত 5টা ভোট কমি গ'ল দ্বিতীয়তে হৈছে যে কোনো এখন সভ্য সংস্কৃতি বিয়া বাৰু এটা সিস্টেমৰ মাজেৰে হয় লাভ জেহাদ শব্দটো মই ব্যৱহাৰ নকৰো কি যি ধৰণে আমি বিবাহবিলাক সংগঠিত কৰিছো ই সুস্থ পৰিয়ালৰ ফাউণ্ডেশ্যন হ'ব নোৱাৰে এটা সুস্থ পৰিয়াল হবৰ কাৰণে বিবাহৰ এটা মৰ্যাদা থাকে যেতিয়া মৰ্যাদা ভাঙি বিয়া হয় তেতিয়া সেই বিয়া সমাজত কেতিয়াও স্থায়ী নহয় আমি তাৰ বিৰুদ্ধে এপ্ৰিলত আইন আনিম আপোনালোকে সমৰ্থন কৰক যে বিবাহৰ 6 মাহ আগতে নোটিছ দিব লাগিব বিয়াইটো কৰিম 6 মাহততো মন পৰিৱৰ্তন হ'ব নোৱাৰে 6 মাহত যদি মন পৰিৱৰ্তন হয় সেই গিৰিয়া গৈনিয়াক জীৱনটো কেনেকৈ থাকিব আমি সদনত আইন আনিম যে হিন্দুৰ বিয়া হওক হিন্দু মুছলমানৰ বিয়া হওক 6 মাহ আগতে নোটিছ দিব 6 মাহ পিছত বিয়া হ'ব মন চেঞ্জ হ'ব নালাগে ৰাতি পলাই লৈ যোৱা হেতুটো কোনো কথা হ'ব নোৱাৰে ফেসবুকত নাম দিব হিন্দুৰ বিয়া কৰা মুছলমানক নাম দি মুছলমানৰ বিয়া কৰাম হিন্দু এইবিলাকতো আমি কোনেও সাপোৰ্ট কৰিব নালাগে উই শুড নট সাপোৰ্ট যেতিয়া আপোনালোকে সাহসেৰে সদনত বাল্য বিবাহৰ বিৰুদ্ধে মাতিব স্কুল লাগে
আজি নায়েৰ আলগাত মই কলেজ দিছোঁ, মাটি দিব পৰা নাই আপোনালোকে। মোৰতো কোনো আপত্তি নাই এডুকেশ্যন প্ৰসাৰৰ ক্ষেত্ৰত, আই এম উইথ ইউ। কিন্তু সেইটো বাহানা হ'ব নোৱাৰে যে এইটো কাৰণে আমাৰ বাঢ়ি আছে। আপোনালোকৰ মতে 10 লাখ ভোট এক জেগাত মানুহে দি দিয়ে, আপোনালোক কিমান পাৱাৰফুল মানুহ চিন্তা কৰক। একোটা পুলিং বুথত আপোনালোকে ক'লে 1999টা ভোট মাৰি দিয়ে, আপোনালোকৰ কিমান পাৱাৰ আছে আপোনালোকে চিন্তা কৰক। আপোনালোকে ক'লে বাল্য বিবাহ বন্ধ হৈ নাযাব। যিজন মানুহে কোৱাৰ কাৰণে যে এই জায়গাত এক চিম্বলতে ভোট দে, সব পোৱা নোপোৱাৰ কথা সব পাহৰি যায়, এক জায়গাতে ভোট দি দিয়ে। আপোনালোক আমাতকৈ বহুত শক্তিশালী বিধায়ক, আমাৰতো একোৱে নাই, আমিতো এটা পুলিং বুথত কাজিয়া লাগি থাকিব লাগে, যুঁজ বাগৰ কৰি থাকিব লাগে। আপোনালোক বহুত ক্ষমতাশালী বিধায়ক। আপোনালোকে যদি এবাৰ হুইপ দি দিয়ে যে 18 বছৰৰ তলত মোৰ সমষ্টিত বিয়া নহ'ব, এজন পুৰুষে 2টা বিয়া কৰাব নোৱাৰিব ডাইভৰ্চ নকৰাকৈ। কোনো হিন্দু ছোৱালীক পলুৱাই নানিবি, ঘৰত গৈ হাত মাঙি লৈ আহ, আপত্তি নাই। হিন্দুৱে মুছলমানক বিয়া কৰাব, মুছলমানে হিন্দুক বিয়া কৰাব। কৰবাত যদি নামঘৰ আছে, হিন্দুৰ নিষিদ্ধ বস্তু ব্যৱহাৰ নকৰিবি, আৰু কৰবাত যদি মুছলমান আছে, আমিও মুছলমানৰ নিষিদ্ধ বস্তু ব্যৱহাৰ নকৰোঁ। 10টা কোড অফ কণ্ডাক্ট হৈ গ'লেই হিন্দু মুছলমান কৰাৰ প্ৰয়োজনে নোহোৱা হৈ যায়। কিন্তু যেতিয়ালৈকে এইবোৰ নকৰিম, আমাৰ মনৰ দুখবিলাকতো আমি ক'বাততো ক'ব লাগিব না, আমাৰ মনৰ ক্ষোভবিলাকতো ক'বাত ক'ব লাগিব, সেইবিলাক আপোনালোকে শুনিব লাগিব। যদি আপোনালোকে মনৰ দুখ আৰু ক্ষোভবিলাক আমাৰ নুশুনে, তেতিয়াহ'লে কেনেকৈ অসমখন হ'ব? আকৌ বড়োলেণ্ডৰ দৰে ৰায়তে হ'ব তেতিয়া। বিধানসভাত আমি কোৱা কৰিছোঁ, মানুহৰ পুঞ্জীভূত ক্ষোভবিলাক আমি কওঁ কাৰণে এতিয়া অসমত গণ্ডগোল নাই। অখিল গগৈ ডাঙৰীয়াই কৈছে মই হিন্দু মুছলমান লগাই আছোঁ। মোৰ দিনত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ অসমত হোৱা নাই, হৈছে যদি কংগ্ৰেছৰ দিনতে হৈছে। আৰু মোৰ আহিবলগীয়া 1.5 বছৰতো নহয়, কাৰণ মই আইন কেনেকৈ চলাব লাগে মই জানো। মোৰ দিনত নহয়, কিন্তু মুখৰ মাত যদি বন্ধ কৰি দিয়ে সংঘৰ্ষ হ'ব। ডেমক্ৰেচিৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কথা ক, লাগিলে আমি নামানো তোৰ কথা। সেইকাৰণে আপোনালোকে কথা কওঁতে মই এবাৰো উঠা নাই, মই শুনি আছো। অখিল গগৈ হ'ল মাৰ্কচিষ্ট, কমিউনিষ্ট, ফেচিষ্ট। তেওঁ কথা ক'ব বন্ধ কৰাটো তেওঁলোকৰ অৰিজিনেল আৰ্ট হয়, কিন্তু আমাৰ কথাটো নহয়। ভাই কথা ক না, কথা কোৱাত কি আপত্তি আছে? বেয়া কথা শুন, ভাল কথা শুন, বাস্তৱে ডিবেটৰ দ্বাৰা ওলাব। কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াক মই ধন্যবাদ জনাইছো। ডেমোগ্ৰাফি চেঞ্জ ইজ ৰিয়েল, মাইগ্ৰেশ্যন ইজ ৰিয়েল। এপ্ৰিলৰ বিধানসভাত যদি পৰিৱেশ ভাল থাকে, প্ৰত্যেকটো পুলিং বুথত যোৱা তিনিটা দশকত কেনেকৈ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে পাৰ পুলিং বুথ মই আপোনালোকক দিম। তেতিয়া আপোনালোকে গম পাব ডেমোগ্ৰাফি পৰিৱৰ্তন সঁচা নে মিছা। এইখন অসম হয়, কিছুমান কথা আমি বাদ দিব নোৱাৰো জানো? আজি ইয়াতে গো ভক্ষ নিবাৰণী কানুন আছে যে মন্দিৰৰ 5 কিলোমিটাৰত হ'ব নোৱাৰে। আজি সব জায়গাতে ইণ্ডিকেটিভ হোটেল, নামটো এনেকে সাইনবোৰ্ডত লিখে, তাৰমানে বুজি পাই ইয়াত এইটো মাংস পোৱা যায়। মই নাজানো এইটো কথা, হোম মিনিষ্টাৰ হয়, মইতো জানো, কিন্তু মই তাতে কিয় ধাগা বোলা নাই আজিলৈকে? কিয় মই এটা কনচিলিয়েশ্যন বিচাৰি আছো। 10 বছৰ আগতে অসমত আৰবিক নামত হোটেল নাছিল, এখন হোটেলো নাছিল। মই এইখন গুৱাহাটীতে ডাঙৰ হৈছো, হেদায়তপুৰত মুছলমান মানুহৰ ঘৰত খায়ে মই ডাঙৰ হৈছো। এতিয়া আৰবিক নামৰ হোটেলবোৰ কিয়? ইণ্ডিকেশ্যন নহয় জানো ইয়াত কি পোৱা যায়? ৰিকনচিলিয়েশ্যন হ'ব লাগিব সমাজৰ মাজত, কথা পাতিব লাগিব। কথা দাবালে নহ'ব, তেতিয়া সংঘৰ্ষ হৈয়ে থাকিব। কথা যেতিয়া পাতিম, যোৱাকালি মই বৰাক ভেলীত মই গৈ আছো, কৰিমগঞ্জৰ পৰা শিলচৰলৈকে আহমেদিয়া হোটেল, আৰু সন্মুখত অলপ আগত 200 মিটাৰৰ দূৰত মন্দিৰ। হোৱাট ইজ দেট ইণ্ডিকেশ্যন? এতিয়া আপোনালোকে যদি কয় নহয় ইয়াত কিবা নিবিচাৰে, তেতিয়াহ'লে বুজি ল'ব যে মোৰো অসমৰ হোম মিনিষ্টাৰ। ক'ৰবাত যদি অবৈধ মদ বিক্ৰী হৈ আছে মই এইটোও গম পাম, অবৈধ মাংস বিক্ৰী হৈ থাকিলে মই এইটোও গম পাম। গতিকে ব্লেমটো বাদ দিয়ক, এইটোৱে সমস্যাৰ সমাধান নকৰে। বহিলে কথা পাতিলে সমাধান ওলাব। আৰু আপোনালোকে মনটো খুলি লওক, ভাৰতবৰ্ষত সনাতন হিন্দু মানুহৰ লগত যুঁজ কৰি পেলাই
আমি ইয়াত থাকাৰ কথাটো নাহে সংঘাতে হৈ থাকিব আৰু আমাৰ মানুহখিনি আপোনালোকৰ পৰা দূৰত নহয় একটা সমষ্টিৰ এজন বিধায়কক আঙুলি টুৱাই কওক যে আপোনালোকৰ পৰা মুছলিম মানুহ পলাই আহিছে একজনক আঙুলি টুৱাওক আমাৰ তাতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ আমি সদায় দেখুৱাই আহিছো আৰু আমি দেখুৱাই থাকিম অলপ এতিয়া আপোনালোকে দেখুৱাৰ সময় আহিলে কাৰণ ইউ আৰ ওৱান অফ দ্য লাৰ্জেষ্ট কমিউনিটি ইন আছাম নাও আগৰ দৰে পৰিৱেশ নাই আগতে যেতিয়া 10-11% আছিলে বাদ দিয়ক কাৰণ আমি লিড লওঁ কিন্তু এতিয়া অবিভক্ত গোৱালপাৰা বুলি কওক অবিভক্ত কামৰূপ বুলি কওক অবিভক্ত দৰং বুলি কওক অবিভক্ত ধুবুৰী বুলি কওক আপোনালোক লিডিং কমিউনিটি আৰু এজনো হিন্দু মানুহ সেই জায়গাটোৰ পৰা পলায়ন কৰাটোৱে আপোনালোকৰ ওপৰত প্ৰশ্নবোধক চিন আনি দিয়ে ৰাখি থক মানুহখিনি এইখিনি কথা ক'লে মানুহ কমিউনিয়েল নহয় আৰু মোৰ খুব পেশনেট এপিল মোৰ দিনত কতো সাম্প্ৰদায়িক সংঘৰ্ষ নহয় কাৰণ ল উইল টেক ইটছ ওন কোৰ্স আমি কতো মই হোম মিনিষ্টাৰ হিচাপে মোৰ দায়িত্বত মই কতো পিছ হুকি নিদিওঁ আজি শিৱসাগৰত যোৱা দুদিন ধৰি যিমান পুলিচ গৈছে একশন লৈছে একে একশন যদি কোকৰাঝাৰ আৰু ওদালগুৰিত ললেহেঁতেন কেতিয়াও ৰায়তে নহলহেঁতেন কংগ্ৰেছৰ দিনত আমি বহুত ষ্ট্ৰিক্ট when it comes to law and order কিন্তু লাঠি আৰু গুলি দিটো মানুহৰ ক্ষোভ আৰু আবেগকটো দবাই ৰাখিব নোৱাৰে মানুহৰ মনত যি ক্ষোভ আছে বেদনা আছে সত্ৰ হেৰুৱাৰ বেদনা মাটি হেৰুৱাৰ বেদনা হে বেদনাখিনি আপোনালোকে কেনেকৈ ধুই দিব মোৰ মাত বন্ধ কৰি ধুৱাব নেকি মইতো এটা মাত আৰু মইতো আজি হাউচতে কৈছো মই যি ধৰণে কৈ আছো কিমান দিন মইও লাষ্টিং কৰিম কোনেও নাজানে কোন ফালৰ পৰা মোৰ ফালে টিকা আহিব that's the record that's the history আৰু মই নিজক তেনেকৈ প্ৰস্তুত কৰিয়ে লৈছো যে মই সঁচা কথাখিনি কম and without malice মই কাকো এভিকশন কৰিব খোজা নাই শরিয়া আইন বন্ধ কৰিব খোজা নাই ইছলাম ইজ ওয়ান অফ দ্য গ্ৰেট ৰিলিজন কোনো মোৰ ৰিলিজনৰ এগেইনষ্টত একো নাই আৰু মই কেতিয়াও কাৰো বিপক্ষে কথা নকওঁ কেতিয়াও মই শব্দ ব্যৱহাৰ নকৰো কিন্তু সঁচা কথাটো যে হিন্দু মানুহৰ জায়গাত এই কামখিনি নকৰিব ছোৱালীজনীক এনেকে পলুৱাই লৈ নাযাব মাক বাপেকৰ পৰা খুজি লৈ যাব সেইখিনি কথা কোৱাটো অপৰাধ হ'ব নোৱাৰে হয় ফৰেষ্টৰ কাজিৰঙাত নুসুমাব